নমস্কাৰ বন্ধুসকল, খান ই ৰিক্সালৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে খান ই ৰিক্সা। ই ৰিক্সাৰ মটৰৰ কেবল এইটো চাব পাৰিছে। মটৰৰ কেবল ইয়াত অকল জ্বলি যায়, পৰি যায়। তাৰ কাৰণে এখন আমি চেঞ্জ কৰি দিম। আপোনালোকক দেখুৱাম কেনেকৈ চেঞ্জ কৰিব পাৰি আৰু কানেকশ্যনটো কেনেকুৱা লগাব লাগিব, চল্ডিং কেনেকৈ কৰিব লাগিব, সেইবিলাক চব চাব পাৰিব ভিডিঅ' মোৰ মাধ্যমেদি। গতিকে ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো কিছুমান সৰু সৰু কাম থাকে, সেই কামবোৰ পাহৰি গ'লে পিছত দিগদাৰ হ'ব পাৰে। তাৰ আগতে কি কৰিব লাগিব, যোনটো পুৰণা তার লাগি আছে সেইটো আমি খুলিব লাগিব, বৰ ধুনীয়াকৈ খুলিব লাগিব। আৰু এনেকৈ খুলি নিয়াৰ আগতে আপোনালোকে মনত ৰাখিব লাগিব যে আমাৰ কোনটো ৰং কোনটো পইণ্টত লাগি আছে। কাৰণ যেতিয়া কণ্ট্ৰলৰ লগত এডজাষ্ট কৰিব লাগিব, তেতিয়া হয়তো সময়টো বেছি লাগিব পাৰে। তাৰ কাৰণে যদি আমি ৰংটো মনত ৰাখি যদি ৰঙে চেম লগাই দিব পাৰি, তেতিয়াহ'লে আমাৰ সময় বহুত কম লাগিব। কাৰণ আজিকালি সময় বেছি নিয়াটো ভাল নহয়। আৰু চল্ডিং আৰু কৰাৰ আগতে এনেকৈ চাফা কৰি ল'ব লৈছোঁ। কাৰণ চাফা নকৰিলে চল্ডিং আইৰণ নহয়, সেইটো আপোনালোকে জানে। এনেকৈ ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব। চাফা কৰি আৰু এটা কথা মন কৰিব, আমাৰ যোনটো আগৰ কেবিল লাগি আছিলে সেই কেবিলডাল আছিলে 5.5, আৰু যেতিয়া আমি নতুন এতিয়া লগাইছোঁ এইটো হৈছে 6.5। কাৰণ 6.5টো হ'লে বহুত ভাল হয়, কাৰণ এইটো বহুত হেভি আছে আৰু ইয়াৰ যোনটো ৱায়াৰ আছে এই ৱায়াৰবিলাকো বহুত হেভি আছে। ইয়াত যদি আমি অলপ লোড বেছি হৈ যায়, তথাপিও ইয়াৰ সমস্যা ইমান জল্দি নাহে। আপোনালোকে যদি মটৰৰ কেবল লগাব বিচাৰে তেতিয়াহ'লে 6.5হে লগাব, 5.5 নলগাব। 6.5 যদি লগায় তেতিয়াহ'লে আপোনাৰ লাষ্টিঙো বেছি হ'ব আৰু লোডিং ইমান পটককৈ তাৰডাল বেয়াও নহয়। খালি লগোৱাটো ভাল হ'ব লাগিব। মই আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু এনেকৈ ধুনীয়াকৈ পকাই দি কেনে চল্ডিং আইৰণ কৰিব লাগিব, যাতে কোনো ধৰণৰ অসুবিধা নহয়। আৰু চল্ডিং আইৰণ যেতিয়া আমি কৰিম, চল্ডিং আইৰণত বহুত ধুনীয়াকৈ কৰিব। কাৰণ যাতে আমাৰ চল্ডিং আইৰণ কৰোঁতে যাতে চল্ডিং আইৰণৰ যোনবোৰ গুড়া থাকিব সেইবোৰ যাতে ভিতৰত নাযায়, উলিয়াই দিব লাগিব। আৰু এনেকৈ ধুনীয়াকৈ পকাই দিয়া হৈ গ'ল। আৰু এতিয়া চল্ডিং আইৰণ কৰিম। আৰু এনেকৈ ধৰক ওপৰৰখিনি অলপ জোঙা হৈ থাকিব, জোঙাখিনি অলপ কাটি দিয়া হৈছে। জোঙাখিনি কাটি সমানকৈ কাটি দিলোঁ, কাৰণ এইবোৰ নহ'লে আকৌ যেতিয়া আমি স্লিপ সোমোৱাই দিম, স্লিপত অলপ প্ৰব্লেম কৰিব পাৰে। এনেকৈ চল্ডিং আইৰণ কৰি দিব লাগিব। আৰু চল্ডিং আইৰণটো ধুনীয়াকৈ কৰি দিব লাগিব।